স্মার্ট মিটার স্মার্ট ডকাইতি নারী নির্যাতন বন্ধ করো অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা ঠাই ঠাই অব্যাহত প্ৰতিবাদ প্ৰতিক্ৰিয়া এই দৃশ্য দবকাৰ সাংমাজি পাৰ্টনাৰ্ছ ক্লাব আৰু ৰাজধানী ক্লাব নামৰ দুটা সংগঠনৰ বেনাৰত এনেদৰে শতাধিক লোক ওলাই আহিছে ৰাজপথলৈ ৰাজ্য চৰকাৰ স্মাৰ্ট মিটাৰ জাপি দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে এই সকল লোকে আমাৰ দাবী মানিব লাগিব হাতে হাতে বেনাৰ পোষ্টাৰ লৈ চৰকাৰ আৰু এপিডিচিৰ বিৰুদ্ধে এনেদৰে শ্লোগান দিছে এই সকল লোকে স্মাৰ্ট মিটাৰ বাধ্যতামূলক নকৰিবলৈ ৰাজপথ কপাই তুলিলে এওঁলোকে শক্তি বিভাগে স্মাৰ্ট মিটাৰৰ জৰিয়তে বিদ্যুৎ গ্ৰাহকক মাথমাৰ সোধাবলৈ চেষ্টা কৰা বুলি দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰী জনতাই স্মার্ট মিটার নামত যে ধরনের সরকারখনে সিন্ডিকেট চলাই আছে আর বিদ্যুৎ মন্ত্রী নন্দিতা গাৰ্লুছাৰ নেতৃত্বত এই রাইজক মাধমাৰ দিয়া হৈ আছে আর বিভাগীয় যিসকল বিদ্যুৎ বিভাগৰ বিষয় আছে এই সকলৰ জৰিয়তে রাইজক ডকাতি কৰোৱা হৈ আছে গতিকে দাবী জনোৱা হৈ আছে যে স্পষ্টভাৱে এই স্মাৰ্ট মিটাৰ নামত যি ধৰণৰ হাৰাশাস্তি চলি আছে এই হাৰাশাস্তি অতি শীঘ্ৰে বন্ধ হ'ব লাগে আৰু সৰ্বসাধাৰণ ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে পুৰণি যি মিটাৰ আছে এই মিটাৰ বাহাল ৰাখিব লাগে উল্লেখযোগ্য যে শুকুৰবাৰে স্মাৰ্ট মিটাৰ বিৰুদ্ধে সৰব হৈ পৰা দেখা গৈছিল শিল্পী জুবিন গাৰ্গক জুবিন গাৰ্গৰ দাবী স্মাৰ্ট মিটাৰৰ আচলতে কিবা খেলি মেলি আছে স্মাৰ্ট মিটাৰত বিল বেছিকৈ আহে যেতিয়াই তেতিয়াই কাট খাই যায় বিদ্যুৎ সেইটো আমাৰ মোৰ নিজৰ ঘৰতে পাইছো মই মই বাৰ বিল চিল নিদিওঁ গৰুহাতে দিয়ে হঠাৎ যি বিল আহে আৰু বিল শেষ হৈ যায় সোনকালে এতিয়া ক'ৰবাত নহয় ক'ৰবাত কিবা এটা গণ্ডগোল হৈ আছে সেইটো ঠিক কৰিব লাগে মানে ৰাইজৰ পইচা এনেই গৈ থাকিব এই দাবী উত্থাপন কৰি চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান শিল্পীগৰাকীৰ অকল স্মাৰ্ট মিটাৰ বুলি কৈ দিলে নহ'ব বস্তুটো সঁচা সঁচাকৈ স্মাৰ্ট হ'ব লাগিব আচলতে চ' এইবিলাক বস্তু নাইকিয়া কৰক প্ৰশাসনৰ দায়িত্ব আমাৰ চৰকাৰৰ দায়িত্ব সেই দায়িত্ব তেওঁলোকক দিলোঁ আৰু আমি আমাৰ প্ৰতিবাদ জনাই যাম ইফালে কলিয়াবৰত সংঘটিত হৈছে আন এক ঘটনা স্মাৰ্ট মিটাৰ কেন্দ্ৰিক ঘটনাটোৰ বাবে চকুলো টুকিবলগীয়া হৈছে দুৰ্ভগীয়া মহিলাগৰাকীয়ে স্মাৰ্ট মিটাৰৰ বিল দিবলৈ অপাৰগ মহিলাগৰাকী মুখ্যমন্ত্ৰী কাটৰ আহ্বান ভুক্তভোগী মহিলাৰ এইটো মিটাৰ লৈ যাওক পুৰণি মিটাৰটোকে দিয়ক কেনেকৈ বিল দিম কেনেকৈ চলিম বহুত অসুবিধা পালো কলিয়াবৰৰ দলগাঁৱৰ বৰপেটাৰ এই মহিলাগৰাকীৰ নাম জোনালী বৰা কেতিয়াও কোনো চৰকাৰী আঁচনিয়ে এই মহিলাগৰাকীক স্পৰ্শ কৰা নাই কেতিয়াও কোনো আঁচনিৰ সুবিধা লাভ কৰা নাই এতিয়া স্মাৰ্ট মিটাৰ ঘৰত লগাই দিয়াৰ পিছতে আলাই আঠানি হৈছে মহিলাগৰাকীৰ ভগা পজাত লগাই দিয়া স্মাৰ্ট মিটাৰৰ অত্যধিক বিলে নাকনি কাননি খুৱাইছে মহিলাগৰাকীক মামা আপোনাক মই এটাই অনুৰোধ কৰিছো আমাৰ এইটো মিটাৰ নি যেন আমাক আগৰ জোনা মিটাৰ খুলি নিছে সেয়া দিয়ক এইটো মিটাৰে বহুত জ্বালা কালা খুৱাইছে আৰু পইচা আমাৰো নোৱাৰো ইনকাম নাই ক'ৰপৰা দিম ইমান পইচা ঘৰত মই ছোৱালী দুটা আৰু হাজবেণ্ড নাই কাম কৰো লোকৰ ঘৰত বাচন বৰ্তন ধুওঁ হয়তো কাৰোবাৰ এনেকে কাপোৰো ধুওঁ মাটিৰ খয়াও ধুওঁ আকৌ পথাৰত ওলালে ধান চান কাটো তাৰে আৰু 200-250 পাওঁ তাৰে আৰু চাউল তাউল কিনে দিনটো মানে খোৱাটো হয় আৰু তিনিটা মানুহ এদিনত কাম কৰিলে একো মানে ইনকামৰ পথেই নাই মিটাৰৰ বিলে দিম নে পোৱালি দুটা খুৱাম তাৰ কাৰণে পঢ়া ছোৱালী চৰকাৰী সাহায্য একো পোৱা নাই এতিয়া মহিলাগৰাকীৰ মাথো এটাই আহ্বান স্মাৰ্ট মিটাৰটো লৈ গৈ পুৰণি মিটাৰটোকে দিয়ক নহলে চলিবলৈ অসুবিধা হৈছে মহিলাগৰাকীৰ ব্যুৰ ৰিপৰ্ট DY 365